নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডি বি ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও অহা মাহত আহি আছে, তো তাৰে ওপৰত মই লক্ষ্য ৰাখি এটা নতুন টপিকত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো হৈছে ছ' ডেট ইন দ্য কেছ অফ স্পেৰিকেল মিৰৰ্ছ এফ ইকুৱেল টু আৰ বাই টু। এইটো যোৱা বছৰ 2025ত AHSEC বৰ্ডত আহিছিল। 2 মাৰ্কৰ এক্সাম, 2 মাৰ্কৰ আছিল। তো এই কুৱেশ্যনটো এক্সামত আহিছিল। তো আই হোপ সকলো যাতে এই এক্সামটো এইবাৰ চাইট হৈ যায়। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই যিমান পাৰোঁ প্ৰিভিয়াছ পেপাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি ছল্ভ কৰাব ট্ৰাই কৰিম তোমালোকক। তো এই যিটো কুৱেশ্যন আছে ছ' ডেট ইন দ্য কেছ অফ স্ফেৰিকেল মিৰৰ্ছ এফ ইকুৱেল টু আৰ বাই টু, এইটো কুৱেশ্যন আহিলে 2 মাৰ্কৰ কাৰণে তোমালোকে কেনেকৈ লিখিবা মই আজি এই ভিডিঅ'টোত তোমালোকক ক'বলৈ গৈ আছোঁ। চোৱা, এখন কনকেভ মিৰৰ লৈছোঁ। অ'কে, চি মানে তোমালোকে জানা ভাস্কেন্দ্ৰ, এফ মানে ফ'কাছ, পি মানে মেৰু, প'ল। গতিকে এই কনকেভ মিৰৰ মানে একদম লম্বভাৱে মই এই লাইনডাল ড্ৰ কৰিলোঁ। ঠিক আছে, ডটকে ঠিক আছে, ড্ৰ কৰিলোঁ। দিছ ইজ কল্ড প্ৰিন্সিপাল এক্সিছ। অ'কে, দিছ ইজ প্ৰিন্সিপাল এক্সিছ। আৰু এই প্ৰিন্সিপাল এক্সিছ পেৰেলেলকৈ এটা ৰে আহিছে। ৰে'টোতে আপতিত হয়, মানে ইনচিডেণ্ট হৈ কিনে সি এই বিন্দুটোৰ মাজেৰে সি গৈছে, হয়নে? যাক আমি কি বুলি কওঁ? ফ'কাছ। দিছ ইজ কল্ড আই, এংগল অফ ইনচিডেণ্ট। আৰু এনেকৈ যে গ'ল সেইটো এংগল অফ ৰিফ্লেকশ্যন। আৰু এফৰ পৰা পি এই ডিষ্টেঞ্চখিনিক ফ'কেল লেন্থ বুলি কয়। আৰু চিৰ পৰা পি লৈ এই ডিষ্টেঞ্চখিনিক ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কয়। এতিয়া চোৱা থিয়ৰী তোমালোকে কেনেকৈ লিখিবা 2 মাৰ্কছৰ কাৰণে। চোৱা, প্ৰথমে লিখিবা কনচিডাৰ এ কনকেভ মিৰৰ অফ স্মল এপাৰেচাৰ। অ'কে, স্মল এপাৰেচাৰ। চ' একৰ্ডিং টু ল' অফ ৰিফ্লেকশ্যনছ এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ। তাৰমানে কি ল অফ ৰিফ্লেকশ্যন কি আছিল যে এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ। তো সেই থ্ৰু দি এই এংগলটো আই নহ'ব জানো? হ'বই নাই? হ'ব, হয় নহয়? তো ইন ট্ৰাইংগল এ চি এফ মানে কি, যদি তুমি ACF এই ট্ৰাইংগলটোৰ পৰা তুমি কি পাবা? এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ। অ'কে, এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ, এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ পাবা। এতেকে AF ইকুৱেল টু CF, দিছ ইজ দ্য ফাৰ্ষ্ট ইকুৱেশ্যন। তাৰমানে AF ইকুৱেল টু CF কেনেকৈ? এইটো থিয়ৰী তোমালোকে ক্লাছ 9তে পাইছিলা। যদি যে এই এংগলটো আইকন হয়নে নহয়, যিহেতু আই ইনচিডেণ্ট হৈছে, তাৰপিছত ইনচিডেণ্ট হৈ কিনে এটা ৰিফ্লেকশ্যন হৈছে আৰ। চ' এইটো ক্ষেত্ৰত ইয়াৰ বাহুকেইটা সমান হ'বই নহয়, এই বাহুটো সমান হ'ব। এইটো এংগলত হেৰি চাব যোৱা, তো AF ইকুৱেল টু আৰ এংগল, আৰু আৰ এংগল থ্ৰুদি তুমি চাব যোৱা CF, এই দুটা বাহু সমান হ'বই নাই? হ'ব। তো AF ইকুৱেল টু CF, ফাৰ্ষ্ট ইকুৱেশ্যন। আৰু এটা লাইন লিখা আছে যে এজ এপাৰেচাৰ ইজ স্মল। যদি এপাৰেচাৰ কোনটোক কয়? এইখিনিক এপাৰেচাৰ বুলি কয় নহয়, আৰু খুব স্মল। অ'কে, চ' এজ এপাৰেচাৰ ইজ স্মল A and P আৰ ভেৰি ক্ল'জ, খুব ওচৰা ওচৰি। চ' AF ইকুৱেল টু FP হয় নাই? চ' একদম ভেৰি ক্ল'জ কাৰণে কি হ'ব? AF ইকুৱেল টু FP হ'ব। তাৰমানে কি AFৰ বৰাবৰ মানে কি FP। গতিকে এতেকে CPটো আমি কেনেকৈ পাম? CF প্লাছ FP, হয় নহয়? CF প্লাছ FP ইমপ্লাইজ CP ইকুৱেল টু CF। মই CFৰ জেগাত মই কি লিখিছোঁ? FP লিখিছোঁ। অ'কে, মই CFৰ জেগাত কি লিখিছোঁ? FP। কাৰণ কিয়? CPটো কেনেকৈ পাম? CF প্লাছ FP প্ৰথম কথা। আৰু AF ইকুৱেল টু CF, AF ইকুৱেল টু CF, হয় নহয়? CFৰ জেগাত মই FP এইকাৰণে লিখিছোঁ কাৰণ AF ইকুৱেল টু FP নহয় জানো? বুজি পাইছানে তোমালোকে? তোমালোকে চাগে এইটোত কনফিউজ হৈছে যে দাদাই CFৰ জেগাত FP কিয় লিখিছে? কাৰণ এইফালে চোৱা AF ইকুৱেল টু FP, কাৰণ AF ইকুৱেল টু FP হয়, হয় নহয়? AFৰ জেগাত মই FP লিখিব পাৰোঁ। আৰু ইফালে CF কেনেকৈ? CF, কাৰণ CP কেনেকৈ হয়? CF প্লাছ FP, হয় নহয়? ইফালে কি আছে? CFৰ জেগাত মই FP লিখি দিছোঁ, প্লাছ FP।
হয় নহয় AF equal to FP হ'ল এতিয়া CP equal to FP plus FP একে একে 2FP CP equal to 2FP আৰু CP এই CP খিনি হ'ল কি ৰেডিয়াছ অফ কাৰ্ভেচাৰ গতিকে R equal to 2 FP F মানে কি হ'ল ফ'কাল লেন্থ তো দিছ ইজ F তো R equal to 2F তো Fটো যদি মই এইফালে লৈ লওঁ F equal to R/2 হ'বনে নাই হ'ব তো ফাইনেলি আমি এইটো বস্তু দেখাব পাৰিলোঁ নাই চ' ডেট ইন দ্য কেছ অফ স্ফেৰিকেল মিৰৰ্ছ F equal to R/2 গতিকে এইটোৱে আছিল ফুল এনচাৰ তোমালোকে চাই লোৱা আৰু এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট তোমালোকে এক্সামত আহিলে ভালকৈ লিখিবা ঠিক আছে এইখিনি বুজি পাইছানে চাই লোৱা CP চোৱা CP CF plus FP চ' CFৰ জেগাত মই FPও লিখিব পাৰোঁ তো AF equal to যিহেতু AF equal to FP হয়নে নহয় আৰু CF চোৱা CF equal to AF নহয় জানো তে CF equal to AF হয়নে নহয় আৰু ইফালে AF equal to FP হয়নে নহয় সেইকাৰণে মই ইয়াতে FP লিখিছোঁ বুজি পাইছেনে মই ইয়াতে FP কিয় লিখিছোঁ চোৱা ইয়াতে কি লেখা আছে AF equal to CF AF equal to CF অ'কে মই এইটোৱে বাৰ বাৰ বুজাই আছোঁ ইফালে লিখিছোঁ যে এজ এপাৰেচাৰ ইজ স্মল A and P are very close যিহেতু এইখিনিক এপাৰেচাৰ বুলি কয় ভেৰি ক্ল'জ হয় সেইকাৰণে AF equal to FP চ' তেনেস্থলত CP equal to CF plus FP আছিল নে নাই তো CFৰ জেগাত মই FP কিয় লিখিছোঁ কাৰণ AF equal to FP ইফালে AF equal to CFও হয় হয় নহয় AF equal to CF ইফালে AF equal to FP গতিকে মই CFৰ জেগাত মই FP লিখিব পাৰোঁ নাই অভিয়াছলি পাৰোঁ AFP plus FP আছে বুজি পালা এইখিনি অ'কে আৰু এইটো এংগেলৰ এইবিলাক ক্লাছ 9তে পাইছিলা ট্ৰাইংগেলৰ চেপ্টাৰত যিটো এইটো এংগেলৰ চাব গ'লে FP AFP এটা বাহু আৰু R এংগেলো চাব গ'লে CF এটা বাহু গতিকে সেইকাৰণে AF equal to CF হৈছে বুজি পাইছা আৰু আমি ট্ৰাইংগেল ACF লৈছোঁ ইনচিডেণ্ট ৰিফ্লেকশ্যন এতিয়া ভালকৈ বুজি পাইছা কেনেকৈ আমি F equal to R/2 টো প্ৰুফ কৰিছোঁ অ'কে আই হোপ তোমালোকে এইটো ভিডিঅ' চাই ভালকৈ বুজি পাইছা তো লগ পাম আমি নেক্সট ভিডিঅ' থেংক ইউ